স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী আৰক্ষীৰ ব্যৱহাৰক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো সাধাৰণ লোকক আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জুলাইত আছু কৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত এইদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তৰ সবিশেষ আৰক্ষীৰ ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰক্ষীয়ে সাধাৰণ লোকক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে তেনে আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে জুলাইত আছু কৰ্মীক আৰক্ষীয়ে কৰা প্ৰহাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষীয়ে কোনো সাধাৰণ জনতাক কোনো কাৰণতেই দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষী বিষয়া জিতমল দলেৰ নেতৃত্বত সমগ্ৰ ঘটনা ইতিমধ্যে তদন্ত কৰা হৈছে দোষী সাব্যস্ত হলে আৰক্ষীও সাৰি নাযাব আৰক্ষীক লৈ এইদৰে এতিয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী বিশেষকৈ আৰক্ষীৰ ব্যৱহাৰক লৈ এইদৰে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীয়ে কোনো সাধাৰণ জনতাকে দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব লাগিলিখীয়া আছু কৰ্মী বুলিয়েই নহয় অন্য সাধাৰণ যিসকল জনতা আছে তেওঁলোককো কোনো কাৰণতে দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব অকাৰণত তেওঁলোকক প্ৰহাৰ কৰিব নোৱাৰিব বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে যদিহে তেনে কাম কৰে তেন্তে আৰক্ষীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীও কিন্তু এনে কাম কৰিলে সাৰি যাব নোৱাৰিব জুলাইত আছু কৰ্মীক আৰক্ষীয়ে কৰা প্ৰহাৰক লৈ এইদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুলাইত যিহেতু আছু কৰ্মীক প্ৰহাৰ কৰিছিল আৰক্ষী এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ আছু নেতা চন্দ্ৰকান্ত বৰুৱাক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে আৰু সেই সমগ্ৰ ঘটনাৰ পাছতে আছু কৰ্মীসকলে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে সমগ্ৰ ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আনকি সকলোৱে দাবী উত্থাপন কৰিছে যিগৰাকী আৰক্ষী বিষয়াই প্ৰহাৰ কৰিছে সেইগৰাকী আৰক্ষী বিষয়াক বৰ্খাস্ত কৰিব লাগে বুলি নিলম্বন কৰিব লাগে বুলি দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আছুৰ তৰফৰ পৰা আৰু ইয়াকে লৈ ধেমাজিত প্ৰতিবাদ অব্যাহত আছে আৰু এনেধৰণৰ প্ৰতিবাদৰ মাজতে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া জিতমল দলেৰ নেতৃত্বত সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলি আছে যদিহে আৰক্ষীও দোষী সাব্যস্ত হয় তেন্তে আৰক্ষীও সাৰি নাযাব ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু কেৱল আছু কৰ্মী বুলিয়েই নহয় অন্য সাধাৰণ লোককো কোনো কাৰণতে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ বা বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিলে বা অকাৰণে আৰক্ষীয়ে কাৰোবাক দুৰ্ব্যৱহাৰ কৰিলে তেনে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এইদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী বিষয়াগৰাকী এগৰাকী আছু নেতাক এগৰাকী আছু কৰ্মীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হোৱাৰ পাছতে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আছু এক প্ৰকাৰ সৰব হৈ পৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ধেমাজিত লিখা প্ৰতিবাদ অব্যাহত আছে আনকি আৰক্ষী বিষয়াগৰাকীক বৰ্খাস্তৰ দাবী উত্থাপন কৰিছে নিলম্বনৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত শীঘ্ৰেই তদন্ত চলি আছে গতিকে এই সন্দৰ্ভত শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যদিহে দোষী সাব্যস্ত হয় তেন্তে আৰক্ষীও সাৰি নাযাব আৰু কেৱল আছু কৰ্মী বুলিয়েই নহয় আৰক্ষীয়ে কোনো কাৰণতে সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব কোনো সাধাৰণ জনতাক যদিহে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰে বেয়া ব্যৱহাৰ কৰে তেন্তে তেনে আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এইদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছো মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছু বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আছু বুলি নহয় যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব
আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত